গাটো একেবাৰে ভাল নাই ফাৰ্মাচিলৈ বুলি আহিলোঁ দেখুৱাবলৈ কাৰণে দৰৱ খাই আছোঁ ভাল পোৱাই নাই আজি বোলো অকণমান দেখুৱাই যাওঁ এই দেখুৱাবলৈ বুলি আহিলোঁ তাৰপিছতে মেডিচিনো দিলে চায়ো দিলে ছাৰে অকণমান এয়া ওলাই আহিলোঁ মই ফাৰ্মাচিখনৰ পৰা এইখনেই ফাৰ্মাচি মোৰ বেক চাইডে তাৰপিছতে আৰু এতিয়া যাওঁগৈ ঘৰলৈ অকণমান বজাৰ আছে মাৰ্কেটত অকণমান সোমাম বজাৰ অকণমান কৰি লৈ যাম প্ৰায় বজাৰখন থাকেই আৰু এইখনেই আমাৰ দুলীয়াজান দেখিছেনে এয়াই আমাৰ দুলীয়াজান চাৰিওফালে দোকান পোহাৰ এইখন স্প্ৰিংডেল স্কুল হয় আগতে ঘৰ আছিলে অৱশ্যে এইটো কেনাৰা বেংক হয় তাৰপিছতে এইপিনে শনি মন্দিৰ এটা আছে এইপিনে সোণাপুৰলৈ যাব লাগে আজি বেটিয়ে চলাইছে মই চলোৱা নাই স্কুটিখন এইকেইদিন গাটো ভাল নাই একদম চলাবলৈ মন নাযায় এয়া আমাৰ দুই চাইডে দোকান ভাল লাগে অৱশ্যে দুলীয়াজানখন এইখিনি সময়ত পিছবেলাখিনি সময়ত ওলাই আহিলে মনটো অকণমান ফৰকাল লাগে ভালেই লাগে এইকেইদিন বৰষুণ দিছে ধূলি মাকতি বৰ বেছি নাই নহ'লেতো ৰ'দ দিলে আৰু কি কৰিব ইমান ধূলি ৰ'দ চোকা এই মুখ চুকবিলাক কেকে কৰি যায় দুই চাইডে মাৰ্কেট চবফালে মাৰ্কেট মই এয়া অকণমান মাৰ্কেটত সোমাম এতিয়া মাৰ্কেট পামেই অকণমান দূৰ গৈ মাৰ্কেট পাম আৰু এয়া ৰাধা কৃষ্ণ আৰু শিৱ মন্দিৰ হয় বহুত বছৰ পুৰণা মন্দিৰ হয় তাৰপিছত এতিয়া মই এইখন মাৰ্কেটত সোমাম যিখনত সদায় সোমাওঁ এইখন সন্মুখত নোসোমাওঁ এখন ভৱানী মাৰ্কেট প্ৰায় মই ইয়াতে চব্জি তব্জি যিকোনো বস্তুৱে বজাৰ কৰোঁ চব্জি দেখিছেনে মাৰ্কেটত যথেষ্ট চব্জি দোকানীবিলাক একদম বজাৰ ঠাণ্ডা আজি অৱশ্যে মঙলবাৰ দিনা ভৱানী মাৰ্কেট গগৈ মাৰ্কেট বন্ধ থাকে সেইকাৰণে অকণমান কাষ্টমাৰ কম অৱশ্যে সোমবাৰে কোম্পানী মাৰ্কেট বন্ধ থাকে তাৰপিছতে ইমান মেংগো দেখিছেনে আমৰ ছিজন একদম দোকানবিলাকত যেনেকৈ সজাই থৈছে নহয় আপোনাৰ দেখিলে খাওঁ খাওঁ লাগিব ইমানেই আম নহয় গোটেই মাৰ্কেটখনৰ মুঠতে যিবিলাক ফ্ৰুটছৰ দোকান সেইবিলাক গোটেইখন অকল ফ্ৰুটছৰে হয় গোটেই মুঠতে মাৰ্কেটখনত আমে ভৰি আছে দেখিছেনে নানা ৰকমৰ একদম কালাৰিং কেঁচা পকা আধা কেঁচা একদম কালাৰিং আম সজাই থৈছে ইমান ধুনীয়াকৈ সজাই থৈছে তাৰপিছত মই মাৰ্কেটৰ বজাৰ কৰি ওলাই আহিলোঁ এতিয়া আৰু বজাৰ চজাৰ কৰি শেষ হ'ল ঘৰলৈ বুলি এতিয়া বজাৰবিলাক বহাইটো স্কুটিকেইটা যামগৈ আৰু ঘৰলৈ যামগৈ আৰু এতিয়া আৰু আমাৰ ঘৰলৈ আহোঁতে বাগানখন পায় ইমানেই ভাল লাগে নহয় মোৰ বাগানখন আপোনালোকেও আহিবচোন কেতিয়াবা ডিব্ৰুগড় মনোমোহা এটা পৰিৱেশ ভাল লাগে ঠাণ্ডা পৰিৱেশটো একদম ক্লিন হয় চাফা ৰাস্তাবিলাকো চাফা হৈ থাকে এইকেইদিন বহুত ধুনীয়া পৰিৱেশটো বাগানত এয়া মোৰ দৰৱ খাবলৈ টাইম হৈ গ'ল এয়াই দৰৱ দিছে 1 মাহৰ দৰৱ দিছে কিন্তু মই 1 মাহৰ দৰৱ নানিলোঁ 15 দিনৰহে আনিলোঁ কাৰণ ভাল পালে খোৱাই নহয় দৰৱবিলাক এনেই পেলাই দিয়া হয় চাই দিছিলোঁ দৰৱ খালোঁ আৰু এতিয়া চাওঁ কি হয় আকৌ ভাল নাপালে মাতিছে ছাৰে ডক্টৰ আখৰবিলাক বৰ ধুনীয়া ছাৰে আচলতে একদম আমাক জন্মৰ পৰাই পাইছে এজন ছাৰে ছাৰ হয়